কথা হৈ পেলাই সমূহ সম্পাদক সভাপতিৰ লগতে গোটেই আমাৰ টমটম সংস্থাৰ সদস্যসকলে একেলগে হৈ আজি আমাৰ টুকিয়া নিবাসী ল'ৰা তেওঁ অৰ্ধ সৈনিকৰ এটা ইলেক্ট্ৰিক ভেছেলৰ এটা ডিলাৰ খুলিছে। সেই ডিলাৰটোত বৰ্তমান অপেনিঙৰ দিন আজি, গতিকে আজি আমি সকলোৱে মিলি তেওঁৰ ভৱিষ্যত আমাৰ টুকিয়া গাঁওখন উজ্জ্বল হওক। টুকিয়াৰ লগতে আমাৰ কিছুমান সমস্যা, যেনেকৈ ধৰক আমাৰ গাড়ী যেতিয়া আমি টমটম চালক গোটেইখিনিয়ে আমি এতিয়া মেকানিকেল সুবিধা পাইছোঁ, টমটম ক্ৰয় বিক্ৰয় সুবিধা পাইছোঁ, আমাৰ ওচৰতে পাইছোঁ। মোৰ নাম সুৰজ শৰ্মা। আজিতকৈ 3 মাহ পহিলা প্ৰায় 9 মাহ পহিলা মই এটা বেটেৰী ৰিজনেবল চেণ্টাৰ অপেনিং কৰিছিলোঁ। সেই বেটেৰী ৰিজনেবল চেণ্টাৰ বহুত ৰাইজক সঁহাৰি পালোঁ, আপোনালোকৰ সহায় সুবিধা। তাৰ লগত ৰিলেশ্যন ৰাখি যেতিয়া মই বেটেৰী লাইনত সোমোৱাৰ পিছত বেটেৰীৰ যে প্ৰব্লেম আহি থাকে, আমাৰ সাধাৰণ যিজন ৰাইজ তেওঁলোকৰ কি বেটেৰীৰ সমস্যাটো বহুত বেছি। তাকে সংগতি ৰাখি আমি অলপ চাৰ্চ কৰিলোঁ আমাৰ ছ'চিয়েল মিডিয়াৰ দ্বাৰা। তেতিয়া মই এটা কোম্পানীক লগ পালোঁ, সেই কোম্পানীৰ নাম হ'ল চিটি লাইফ। সেই চিটি লাইফে কি কৰে, বেটেৰীটো নিৰামূল, এনেকৈ ৰাইজৰ বেটেৰী বহুত সমস্যা, প্ৰত্যেক 6 মাহ 7 মাহৰ মূৰত বা 1 বছৰৰ মূৰত বেটেৰীৰ সমস্যা হয়, চেঞ্জ কৰিব লগা হয়। তেওঁলোকৰ প্ৰায় 30,000 টকা মান একেলগে দিব লগা হয়। কিছুমানে সেই ধনটো সঞ্চয় কৰিব পাৰে, কিছুমানে কৰিব নোৱাৰে কাৰণে তেওঁলোকে সেই ব্যৱসায়ৰ পৰা বঞ্চিত থাকিব লাগে। তাৰপিছত যেতিয়া আমি মাৰ্কেটত পালোঁ, চিটি লাইফৰ লগত জড়িত হোৱাৰ পিছত আমি লিথিয়াম বেটেৰীৰ এটা ব্যৱস্থা কৰা মই পালোঁ। মই তেওঁৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰিলোঁ। কৰাৰ লগে লগে মই তেওঁৰ লগত টাইপ কৰাৰ লগতে আমাৰ লগত সংগতি, বেটেৰী দোকানৰ লগত সংগতি ৰাখি মানে ৰাইজে আমাৰ দোকানত অহাৰ পিছত বেটেৰীও পাব, স্পেয়াৰ পাৰ্টছো পাব, লগতে যাক প্ৰয়োজন হয় তেওঁলোকে নতুন হেৰিও ল'ব পাৰিব। 2-4 মাহৰ পিছত আমি এইটো এটা কৰিম বুলি ভাবিছোঁ, তাকে পুৰণা টমটমটো দিম এক্সচেঞ্জ হিচাপত, পুৰণাটো আমি লৈ ল'ম, তাৰপিছত নতুন দিম। প্লাছ পইণ্ট আমাৰ এইটো হয় যে বেটেৰীত কি হয়, আপোনাৰ 1 বছৰততো বেটেৰী চেঞ্জ কৰিব লাগে। তাৰ লগে লগে আমাৰ যিটো টমটম ই ৰিক্সাটো আমাৰ কণ্ডম হৈ যায়, কিয়নো যিটো লিড এচিড বেটেৰীটো পানী পেলাৰ লগে লগে লোহাবিলাক কি হয়, বিলকুল কামত নলগা অৱস্থাত হৈ যায়, বডিটো পচি যায়। কিন্তু এই লিথিয়াম বেটেৰীত কি হয়, 3 বছৰলৈকে আপোনাৰ একদম ধুনীয়াকৈ থাকে, আপোনাৰ কোনো পানী দিব লাগে। 4 ঘণ্টাৰ মূৰত চাৰ্জাৰটো ফুল চাৰ্জ হৈ যায়। 80 কিলোমিটাৰৰ পৰা 120 কিলোমিটাৰলৈকে লোডেড গাড়ীৰ আৰু 120ৰ পৰা 150লৈকে আপোনাৰ যিজন যাত্ৰীবাহী সেইটোত আপোনালোকে পাব। 3 বছৰলৈকে এবাৰ কিনাৰ পিছত 3 বছৰলৈকে আপোনালোকে বিলকুল ডাউন মাইল হিচাপে গাড়ীখন চলাব পাৰিব। আশা কৰিছোঁ আপোনালোকৰ সহায় আৰু সহযোগিতা আমাক উৎসাহিত কৰিব আৰু নতুন তেতিয়া ব্যৱসায় আনিবৰ কাৰণে মই এটা প্ৰয়াস কৰিছোঁ।